তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ এয়াৰপৰ্টত চাকৰি মুকলি কৰা হৈছে। তো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা চাকৰি মুকলি কৰা হৈছে জুনিয়ৰ এছিষ্টেণ্টত। তো আপোনালোকে যদি এয়াৰপৰ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো এয়াৰপৰ্টত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এয়াৰপৰ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হ'ব, মই ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। আৰু এটা কথা জনাই দিওঁ, আৰু এটা নতুন জব মুকলি কৰা হৈছে, এইটো হ'ল SBI বেংকত। তো আপোনালোকে যদি কোনোবাই যদি SBI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুত চাকৰি মুকলি কৰা হৈছে। তো সেই ডিটেইলছটো মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ যে SBI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। কোনোবাই যদি বেংকত চাকৰি কৰিব বিচাৰে SBI বেংকত তো আপোনালোকে কৰিব পাৰিব। তো প্ৰথমতে মই আপোনাক জনাই দি আছোঁ এয়াৰপৰ্টৰ চাকৰিৰ বিষয়ে। তো চাকৰিটোৰ ওপৰত লিখা আছে AAIJR এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ AAI। তো AI। তো AAIৰ ফুল ফৰ্ম হ'ব আপোনাৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। তো আপোনালোকে নিশ্চয় গম পালে। আৰু পষ্টৰ নেম হ'ব আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট। তো জুনিয়ৰ এছিষ্টেণ্টৰ চাকৰি মুকলি কৰা হৈছে আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 89 পোষ্ট। তো ইয়াতে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। তো আৰু ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব। তো কোনসকলে আবেদন কৰিব পাৰিব, কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মই আপোনালোকক জনাই দি আছোঁ। তো টোটেল পোষ্ট আপোনাৰ 89 পোষ্ট মুকলি কৰা হৈছে আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব এই চাকৰিটোৰ বাবে, ল'ৰা ছোৱালী দুটাই। তো সকলো ডিষ্ট্ৰিক্টৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগিতে আপোনালোকে চেলাৰী চাগিতে আপোনালোকে 31,000ৰ পৰা লৈ 92,000লৈকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। 31,000ৰ পৰা লৈ 92,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব। তাৰপিছত চাগিতে আপোনালোকে এজ লিমিট চাগিতে আপোনালোকে মিনিমাম বয়স আপোনাৰ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম বয়স হ'ব লাগিব 30 ইয়াৰ্ছ। 18 ইয়াৰ্ছৰ পৰা লৈ 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়, তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো তাৰপিছত চাগিতে আপোনালোকে এপ্লিকেশ্যন ফি, তো এপ্লিকেশ্যন ফিজ চাগিতে আপোনালোকে যিসকল জেনেৰেল আৰু OBC হয় তো সেইসকলক 1,000 কোটি টকা আপোনাক পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে SC ST PWD সকলক কিন্তু আপোনাক 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। তো যিসকল জেনেৰেল আৰু OBC হয় তো সেইসকলক কিন্তু 1,000 কোটি টকা আপোনাক পে'মেণ্ট কৰিব লাগিব অনলাইন যেতিয়া আপোনালোকে আবেদন কৰিব। তো আবেদন কৰাৰ সময়ত আপোনাক 1,000 কোটি টকা আপোনাক পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো তাৰপিছত চাগিতে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগিতে আপোনালোকে প্ৰথমতে আপোনাৰ ইয়াতে ৰিটাৰ্ণ এক্সাম হ'ব, তাৰপিছত ফিজিকেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল টেষ্টটো আপোনাৰ হ'ব। তো প্ৰথমতে ৰিটাৰ্ণ এক্সাম হ'ব, তাৰপিছত ফিজিকেল টেষ্টটো হ'ব। তো কেনেকুৱা হ'ব চাগিতে আপোনালোকে জনাই দিয়া হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। আৰু আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো ফুল নটিফিকেশ্যন, সেই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। আৰু এই নটিফিকেশ্যন অল ডিটেইলছ জনাই দিয়া হৈছে, তো আপোনালোকে ভালকৈ চাই ল'ব। তো তাৰপিছত চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডেৰী, ডিপ্ল'মা ইয়াতে সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে চাগিতে কোৱা হৈছে উইথ LMB এণ্ড HMB আপোনাৰ যিটো লাইচেঞ্চ সেইটো আপোনাৰ থাকিব লাগিব, ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী, ডিপ্ল'মা সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত চাগিতে আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ, কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চাগিতে আপোনালোকে পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আৰু আপোনাৰ আধাৰ কাৰ্ডখন লাগিব,
এডুকেশ্যনৰ চাৰ্টিফিকেট সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব। তো কাষ্ট চাৰ্টিফিকেটটো জেনেৰেল কেণ্ডিডেটসকলক দিব নালাগে, যিসকল SC ST OBC হয় তো সেইসকলক কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব। ইয়াৰ পিছত এজ প্ৰুফ হিচাপে আপোনাক এটা চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে জনাই দিয়া হৈছে, ষ্টেপ বাই ষ্টেপ আপোনাক জনাই দিয়া হৈছে। তো এতিয়া আপোনালোকে আবেদন কেতিয়াৰ পৰা কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হ'ব, সেই ডিটেইলছটো মই আপোনাক জনাই দি আছোঁ। ইম্পৰ্টেণ্ট ডেটটো মই আপোনালোকক জনাই দি আছোঁ। তো চাগে আপোনালোকে ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 5 এপ্ৰিল। এইটো অহা মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব, এপ্ৰিল মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। লাষ্ট ডেট ৰখা হ'ব 11 এপ্ৰিল 2025 লৈকে। তো বেছি দিন সময় নাথাকিব, আপোনালোকে দেৰি নকৰিব, সোনকালে আবেদন কৰি লৈ ল'ব। তো বৰ্তমান আবেদন আৰম্ভ হোৱা নাই, তো 5 এপ্ৰিলৰ পৰা আবেদন আৰম্ভ হ'ব। তো 5 এপ্ৰিলৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব 11 এপ্ৰিললৈকে। তো 5 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 11 এপ্ৰিললৈকে ইয়াৰ লাষ্ট ডেট ৰখা হ'ব। তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, যেতিয়া আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো এতিয়া মই আপোনালোকক SBI বেংকৰ ডিটেইলছটো মই আপোনাক জনাই দি আছোঁ। তো SBI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক কি যোগ্যতা হ'ব লাগিব সেই ডিটেইলছটো মই আপোনালোকক জনাই দি আছোঁ। তো কোনোবাই যদি SBI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব, আৰু ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো চাগে ওপৰত লিখা আছে SBI বেংক ৰিকুৱাৰমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া SBI বেংক, আৰু পোষ্টৰ নেম হ'ব আপোনাৰ স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ। তো স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ SCO। আৰু ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো সকলো ডিষ্ট্ৰিক্টৰ পৰাই আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী দুটাই। তো আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে SBI বেংকত, তো আপোনালোকে কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো তাৰপিছত চাগে আপোনালোকে চেলাৰী, তো চেলাৰী চাগে আপোনালোকে 36,000 পৰা লৈ 78,000 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। 36,000 পৰা লৈ 78,000 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত আপোনালোকে এজ লিমিট, আপোনাৰ বয়স কিমান হ'ব লাগিব। তো চাগে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়, তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে যিসকল জেনেৰেল আৰু OBC হয়, তো সেইসকলক 750 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ বাহিৰে SC ST PW সকলক ইয়াতে 1 টকা দিব নালাগে। 100% ফ্ৰী জব হয় যিসকল SC ST PW কেণ্ডিডেট হয়। তো যিসকল জেনেৰেল আৰু OBC হয়, তো সেইসকলক কিন্তু আবেদন কৰাৰ সময়ত 750 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে এতিয়া চিলেকশ্যন প্ৰচেছ যে 3টা হ'ব। প্ৰথমতে শ্বৰ্ট লিষ্টত নাম আহিব, ইণ্টাৰভিউ হ'ব যদি শ্বৰ্ট লিষ্টত নাম আহে, তো ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত যদি আপোনালোকে পাছ হয়, তো আপোনালোকে ফাইনেল মেৰিট লিষ্টত নাম আহিব। যদি মেৰিট লিষ্টত নাম আহি যায়, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে, 100% আপোনালোকে চাকৰি লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব। ইয়াতে অকল গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে কেণ্ডিডেট শুড হেভ এ পাছড গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি চাব পাৰিছে, তো এনি ডিচিপ্লিন চাব আপুনি দিয়া হৈছে। তো গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলে ইয়াতে আবেদন কৰিব পাৰিব এই চাকৰিটোৰ কাৰণে। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তাৰপিছত চাই আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ, আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। পাছপ'ৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে আপোনাক জনাই দিয়া হৈছে। এতিয়া মই আপোনালোকক জনাই দি আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। তো SBI বেংকৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনাক স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে জবসমূহ আপোনাক ইয়াতে চাব পাৰিব, পষ্টসমূহ আপোনাক ইয়াতে চাব পাৰিব। এতিয়া লাষ্ট ডেটটো দিয়া হৈছে 26/3/2025 লৈকে।
তো আপোনালোকে যদি এই পোষ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব 26/3/2025 লৈকে লাষ্ট ডেট ৰখা হৈছে তাৰপিছত 2 নম্বৰটো চাই আপোনালোকে কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব সেই হিচাপে আপুনি সিলেক্ট কৰিব লাগিব আৰু ইটো লাষ্ট ডেট ৰখা হৈছে 31/3/2025 লৈকে তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছো যেটো প্ৰথমটো চাই আপোনালোকে এইটো যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ পিছত তলত আপোনাৰ দুটা অপচন আহিব এটা হ'ল ডাউনলোড এডভাৰটাইজমেন্ট তো যেটো আপোনাৰ নটিফিকেশন সেইটো ডাউনলোড কৰিব পাৰিব তাৰ পিছত আপোনালোকে এপ্লাই অনলাইন তো আপোনাক অনলাইন এপ্লাই কৰিব লগালে 2 নম্বৰ যেটো ওয়েবসাইট 2 নম্বৰ যেটো লিংক ইয়াতে আপোনাক ক্লিক কৰিব লাগিব 4 নম্বৰত বায়োডাটা তো এতিয়া আপোনালোকে এপ্লাই নাও যেতিয়া আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগালে আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব তো এতিয়া আপোনালোকে লাষ্ট ডেট বা স্টাৰ্টিং ডেট হেতু আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে আপোনাক দিয়া হৈছে এতিয়া আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াতে দুটা অপচন আছে লগইন ইফ অলৰেডি ৰেজিষ্টাৰ্ড যিসকলৰ ইয়াতে অলৰেডি ৰেজিষ্টাৰ আছে তো লগইন হ'ব পাৰিব আৰু যিসকল নতুন হয় তো আপোনাক প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব কৰাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব তো ইয়াতে তলত ক্লিক ফৰ নিউ ৰেজিষ্ট্ৰেচন তো ইয়াতে আপোনাক ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকে পেজটো ওপেন হ'ব তো এতিয়া আপোনালোকে কন্টিনিউ মনত ক্লিক কৰি দিব কন্টিনিউ মনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে বেসিক ইনফোটো আপোনাক ইয়াতে দিব লাগিব তো আপোনালোকে ফাৰ্স্ট নেমটো দিব কনফাৰ্ম কৰি ল'ব তাৰপিছত মিডল নেম যদি আছে মিডল নেম দিব লাষ্ট নেমটো দিব লাষ্ট নেমটো দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম কৰি ল'ব লাষ্ট নেম তাৰপিছত আপোনাৰ ফুল নেম মাদাৰ্স ফুল নেমটো আপোনাক ইয়াতে দিব লাগিব মোবাইল নম্বৰটো দিব লাগিব কনফাৰ্ম কৰিব লাগিব ইমেইল আইডিটো দিব ইমেইল আইডিটো কনফাৰ্ম কৰি ল'ব ইয়াৰ পিছত আপোনালোকে ক্যাপচাটো ফিল কৰিব ক্যাপচাটো ফিল কৰি আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব তো আপোনাৰ ৰেজিষ্ট্ৰেচন হৈ যাব তো ইয়াতে আপোনালোকে যেটো আইডি পাছৱৰ্ড হেতু আপোনালোকে চাইতে এসএমএস সেন্ড কৰা হ'ব আপোনাৰ ইমেইলত তো আপোনালোকে ইমেইলটো চেক কৰি ল'ব তো এনেকৈ আপোনালোকে এসবিআই বেংকৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব তো এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব আৰু ইয়াৰ বিষয়ে কিন্তু অলৰেডি মোৰ এটা ভিডিও আপলোড কৰা আছে যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাব পাৰিব সেই ভিডিওটোত আপোনাক সকলো ডিটেইলছ জনাই দিয়া হৈছে আৰু সেই ভিডিওটোৰ লিংক মোৰ এইটো ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ভিডিওটো চাই আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱী সকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই এই দুটা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ